ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 8 সায়েন্স অধ্যায় 3 সাংশ্লেষিক আ আৰু প্লাষ্টিক ইয়াৰ অনুশীলনীৰ সকলো প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম আৰু লগতে কিছুমান দৰকাৰী এমচিকিউৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো আছে কিছুমান আহক সাংশ্লেষিক বুলি কোৱা হয় কিয়? ব্যাখ্যা কৰা। এৰ এনসাৰ হ'ব কিছুমান আহক সাংশ্লেষিক বুলি কোৱা হয় কাৰণ সেইবোৰ মানুহে পেট্ৰলিয়ামজাত দ্ৰব্যৰ পৰা যন্ত্ৰৰ সহায়ত সংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত উৎপাদন কৰা হয়, যেনে পলিষ্টাৰ, নাইলন আদি কিছুমান সাংশ্লেষিক এইটো হ'ল 1 নম্বৰ প্ৰশ্নৰ এনসাৰ। 2 নম্বৰ প্ৰশ্নটো আছে শুদ্ধ উত্তৰত চিন দিয়া। শুদ্ধ উত্তৰত মানে শুদ্ধ চিনটো দিব দিছে। প্ৰশ্নটো হ'ল সাংশ্লেষিক সমূহৰ পৰা ৰেয়ন বেলেগ কিয়নো? অপশ্যন ক'ত দিয়া আছে? ইয়াৰ এটা ৰেচম সদৃশ ৰূপ আছে। খ নম্বৰত আছে ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়। অপশ্যন গত আছে প্ৰাকৃতিক আবোৰৰ দৰে ইয়াৰ আবোৰ বব পাৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, ইয়াক কাঠ মণ্ডৰ পৰা পোৱা যায়। খ নম্বৰটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্নটো আছে উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। ক নম্বৰত আছে সাংশ্লেষিক আবোৰক ডেছ বা ডেছ বুলি কোৱা হয়। ইয়াৰ এনসাৰ হ'ব কৃত্ৰিম মানৱ সৃষ্ট। তাৰমানে ইয়াক আমি এনেকৈ লিখিব লাগিব সাংশ্লেষিক আবোৰক কৃত্ৰিম বা মানৱ সৃষ্ট বুলি কোৱা হয়। এইটো হ'ব ইয়াৰ এনসাৰ। খ নম্বৰত আছে সাংশ্লেষিক আবোৰক ডেছ নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়। এই এনসাৰ হ'ব পেট্ৰলিয়াম। পেট্ৰলিয়ামটো হ'ব ইয়াৰ এনসাৰ। সাংশ্লেষিক আবোৰক পেট্ৰলিয়াম নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়। ঘ নম্বৰত আছে সাংশ্লেষিক আবোৰৰ দৰে প্লাষ্টিক এবিধ ডেছ। এয়া হ'ব কৃত্ৰিম উৎস। এই খালী ঠাইখিনিত আমি কৃত্ৰিম উৎস বুলি লিখিব লাগিব। সাংশ্লেষিক আবোৰৰ দৰে প্লাষ্টিক এবিধ কৃত্ৰিম উৎস। 4 নম্বৰ প্ৰশ্নটো আছে নাইলনৰ আবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া। এই এনসাৰ হ'ব পেৰাচুট আৰু পৰ্বতাৰোহীয়ে ব্যৱহাৰ কৰা ৰছীবোৰ নাইলনৰ আহেৰে তৈয়াৰী। ইয়াৰ পৰা বুজা যায় যে নাইলনৰ আবোৰ বৰ শক্তিশালী। 5 নম্বৰ প্ৰশ্নটো আছে খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পচন্দ কৰা হয় কিয়? ইয়াৰ এনসাৰটো আমি এনেকৈ লিখিম যে খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পচন্দ কৰা হয় কাৰণ এ নম্বৰত লিখিলোঁ প্লাষ্টিকে খাদ্যদ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে। প্লাষ্টিকে খাদ্যদ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে। বি নম্বৰত লিখিলোঁ প্লাষ্টিকত মামৰ নধৰে। চি নম্বৰত লিখিলোঁ প্লাষ্টিকৰ পাত্ৰবোৰ পাতল আৰু টান থাকে। প্লাষ্টিকৰ পাত্ৰবোৰ কি হয়? পাতল আৰু টান হৈ থাকে। আৰু ডি নম্বৰত লিখিলোঁ প্লাষ্টিকৰ পাত্ৰবোৰ বেছি দিন টিকে। প্লাষ্টিকৰ পাত্ৰবোৰ কি কৰে? বেছি দিন টিকে। এই 4টা অপশ্যন লিখিলে হৈ যাব। 6 নম্বৰ প্ৰশ্নটো আছে তাপ নমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য ব্যাখ্যা কৰা। ইয়াৰ এনসাৰটো আমি এনেকৈ লিখিম তাপ নমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্যবোৰ হ'ল ক নম্বৰত লিখিলোঁ তাপ নমনীয় প্লাষ্টিক তাপ দি লেহেকা কৰিব পাৰি, আনহাতে তাপদৃঢ় প্লাষ্টিক তাপ দিলেও সহজে লেহেকা নহয়। এতিয়া খ নম্বৰটো লিখিম তাপ নমনীয় প্লাষ্টিকবোৰ তাপৰ সুপৰিবাহী, আনহাতে তাপদৃঢ় প্লাষ্টিকবোৰ তাপৰ কুপৰিবাহী। এতিয়া গ নম্বৰটো লিখিম তাপ নমনীয় প্লাষ্টিকবোৰ খেলনা, ফণী, নানা ধৰণৰ পাত্ৰ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়, আনহাতে তাপদৃঢ় প্লাষ্টিকবোৰ টিভি ছেট, বাচন বৰ্তন, হেণ্ডেল, যান বাহন আদিত ব্যৱহাৰ কৰা হয়। এইটো হ'ল 6 নম্বৰ প্ৰশ্নৰ। 7 নম্বৰ প্ৰশ্নটো আছে তলত দিয়াবোৰ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয় ব্যাখ্যা কৰা। চচপেনৰ নালটো আমি তাপদৃঢ় প্লাষ্টিকেৰে কিহৰ কাৰণে বনাওঁ তাৰ বিষয়ে লিখিব দিছে। এই এনসাৰটো আমি লিখিম তাপদৃঢ় প্লাষ্টিক অতি টান, সাধাৰণ তাপে ইয়াক গলাব নোৱাৰে, ই তাপৰ কুপৰিবাহী বাবে হাতেৰে ধৰিব পাৰি, সেয়েহে তাপদৃঢ় প্লাষ্টিক চচপেনৰ নাল বনোৱাত ব্যৱহাৰ কৰা হয়। এইটো হ'ল ক নম্বৰৰ এনসাৰ। খ নম্বৰত আছে বিদ্যুতৰ প্লাগ, ছুইচ, প্লাগবোৰ্ড এইবোৰ
কিয় তাপদৃঢ় পদাৰ্থৰে বনোৱা হয় ইয়াৰ বিষয়ে আমি লিখিব লাগে এনসাৰটো হ'ব তাপদৃঢ় প্লাষ্টিক বিদ্যুতৰ কুপৰিবাহী মানে তাপদৃঢ় প্লাষ্টিকৰ মাজত বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে সেইকাৰণে কৈছে তাপদৃঢ় প্লাষ্টিক বিদ্যুতৰ কুপৰিবাহী গতিকে ইয়াৰ মাজেৰে বিদ্যুৎ চালিত নহয় এনে সুবিধা থকাৰ বাবে বিদ্যুতৰ প্লাগ সুইচ প্লাগ বোৰ্ড তাপদৃঢ় প্লাষ্টিক ব্যৱহাৰ কৰা হয় এইটোৱে হ'ল ইয়াৰ এনসাৰ 8 নম্বৰ প্ৰশ্নটো আছে তলত দিয়া সামগ্ৰীসমূহৰ পদাৰ্থবোৰক পুনৰাবৰ্তন কৰিব পৰা আৰু পুনৰাবৰ্তন কৰিব নোৱাৰা হিচাপে শ্ৰেণীভুক্ত কৰা তলত কিছুমান আমাৰ সামগ্ৰী দিয়া আছে এই সামগ্ৰীসমূহ কোনবোৰ পুনৰাবৰ্তন কৰিব পাৰে আৰু কোনবোৰ পুনৰাবৰ্তন কৰিব নোৱাৰি সেইবোৰ আমি বাছি উলিয়াব লাগে পুনৰাবৰ্তন মানে এবাৰ বেয়া হ'লে ঠিক কৰিব পৰা আৰু পুনৰাবৰ্তন কৰিব নোৱাৰা মানে বেয়া হ'লে হেতু ঠিক কৰিব নোৱাৰা ইয়াৰ ক নম্বৰত আছে টেলিফোনৰ সা সৰঞ্জাম খ নম্বৰত আছে প্লাষ্টিকৰ খেলনা ঘ নম্বৰত আছে কুকাৰৰ নাল ঘ নম্বৰত আছে কেইবেগ ঙ নম্বৰত আছে বল পেন ছ নম্বৰত আছে প্লাষ্টিকৰ বাটি ছ নম্বৰত আছে বৈদ্যুতিক তাৰৰ প্লাষ্টিক আৱৰণ জ নম্বৰত আছে প্লাষ্টিক চকী আৰু ঝ নম্বৰত আছে বৈদ্যুতিক সুইচ ইয়াৰ পৰা কোনটো আমি পুনৰাবৰ্তন কৰিব পাৰি আৰু কোনটো নোৱাৰি হেতু আমি বাছি উলিয়াব ইয়াৰ আনসাৰটো আমি এনেকৈ লিখিম উত্তৰ পুনৰাবৰ্তন কৰিব পৰা সামগ্ৰী হ'ল প্লাষ্টিকৰ খেলনা আমি পুনৰাবৰ্তন কৰিব পাৰি তাৰপিছত কেৰিবেগটো আমি পুনৰাবৰ্তন কৰিব পাৰি প্লাষ্টিকৰ বাটি এটো আমি পুনৰাবৰ্তন কৰিব পাৰি বৈদ্যুতিক তাৰৰ প্লাষ্টিক আৱৰণ এটো পুনৰাবৰ্তন কৰিব পাৰি প্লাষ্টিক চকী এটো পুনৰাবৰ্তন কৰিব পাৰি এতিয়া পুনৰাবৰ্তন কৰিব নোৱাৰা সামগ্ৰী হ'ল টেলিফোনৰ সা সৰঞ্জাম এটো আমি পুনৰাবৰ্তন কৰিব নোৱাৰি কুকাৰৰ নাল এটো পুনৰাবৰ্তন কৰিব নোৱাৰি বল পইণ্ট পেন এটো আমি পুনৰাবৰ্তন কৰিব নোৱাৰি বৈদ্যুতিক সুইচ এটো আমি পুনৰাবৰ্তন কৰিব নোৱাৰি প্ৰশ্নটো আছে ৰাণাই গ্ৰীষ্মকালৰ বাবে শাৰ্ট কিনিব খুজিছে তেওঁ কপাহী শাৰ্ট নে সাংশ্লেষিক আহেৰে তৈয়াৰী শাৰ্ট কিনাটো উচিত হ'ব কাৰণ দৰ্শাই ৰাণাক উপদেশ দিয়া ইয়াৰ এনসাৰটো হ'ব ৰাণাই গ্ৰীষ্মকালৰ বাবে শাৰ্ট কিনিব খুজিছে তেওঁ কপাহী শাৰ্ট কিনাটো উচিত হ'ব কাৰণ কপাহী শাৰ্ট গ্ৰীষ্মকালত শৰীৰৰ পৰা নিৰ্গত ঘাম শোষণ কৰে ঘাম শোষণৰ বাবে শৰীৰৰ উষ্ণতা ঘামৰ লগত শোষিত হয় গতিকে শৰীৰ শীতল থাকে কিন্তু সাংশ্লেষিক পদাৰ্থৰ শাৰ্ট ঘাম শোষণ কৰিব নোৱাৰে গতিকে শৰীৰ শীতল নহয় আৰু পিন্ধি অসুবিধা অনুভৱ হয় গতিকে ৰাণাক কপাহী শাৰ্ট কিনাৰ পৰামৰ্শ দিয়া উচিত এটো হ'ব ইয়াৰ এনসাৰ 10 নম্বৰ প্ৰশ্নটো আছে প্ৰাকৃতিকভাৱে প্লাষ্টিক সমূহ যে অক্ষয়কাৰী তাক দেখুৱাবলৈ উদাহৰণ দিয়া প্লাষ্টিক যে ক্ষয় নহয় তাৰ এটা উদাহৰণৰ সৈতে বুজাব দিছে এনসাৰ হ'ব প্ৰাকৃতিকভাৱে প্লাষ্টিক সমূহ যে অক্ষয়কাৰী কাৰণ ইয়াত যিকোনো বস্তু থব পাৰি মামৰ নধৰে আৰু খাদ্যদ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে মামৰে নধৰে বাবে ই ক্ষয় নাযায় ইয়াৰ পৃষ্ঠ মিহি বাবে ক্ষয় কম হয় এটো হ'ল ইয়াৰ এনসাৰ 11 নম্বৰ প্ৰশ্নটো আছে টুথব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰী কৰাটো উচিত নে ব্যাখ্যা কৰা ইয়াৰ এনসাৰ হ'ব টুথব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰী কৰাটো উচিত নহয় নোমবোৰ নালতকৈ বেছি কোমল প্লাষ্টিকেৰে তৈয়াৰী হ'ব লাগে এটো হ'ল ইয়াৰ এনসাৰ 12 নম্বৰ প্ৰশ্নটো আছে পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা এই পৰামৰ্শৰ ওপৰত মতামত দিয়া এই এনসাৰ হ'ব পৰাপক্ষত প্লাষ্টিক এৰাই চলিব লাগে কাৰণ প্লাষ্টিক পচি নাযায় আৰু পুৰিলে পৰিৱেশ প্ৰদূষিত গেছ নিৰ্গত হয় ফলত পানী মাটি আৰু বায়ুক সমানে প্ৰদূষিত কৰে হে পৰাপক্ষত প্লাষ্টিক এৰাই চলিব লাগে এটো হ'ল ইয়াৰ এনসাৰ 13 নম্বৰ প্ৰশ্নটো আছে এই স্তম্ভত দিয়া শব্দবোৰক বি স্তম্ভত দিয়া খণ্ড বাক্যৰ লগত শুদ্ধকৈ মিলোৱা এই স্তম্ভত কিছুমান শব্দ দিয়া আছে আৰু বি স্তম্ভত কিছুমান বাক্য দিয়া আছে কোনটো লগত মিলিব হেতু আমি শুদ্ধকৈ মিলাব লাগিব এই স্তম্ভ বি স্তম্ভৰ লগত মিলাব লাগিব এতিয়া এই স্তম্ভত কিছুমান শব্দ দিয়া আছে এই স্তম্ভত কিছুমান শব্দ দিয়া আছে আৰু বি স্তম্ভত কিছুমান বাক্য দিয়া আছে এই স্তম্ভৰ শব্দবোৰ বি স্তম্ভৰ কোনটো বাক্যৰ লগত মিলিব হেতু আমাৰ মিলাই লিখিব লাগিব ক নম্বৰত আছে পলিয়েষ্টাৰ এই পলিয়েষ্টাৰ কাৰ লগত মিলিব খ নম্বৰত আছে টেফলনটো বি স্তম্ভৰ কোনটো বাক্যৰ লগত মিলিব ঘ নম্বৰত আছে ৰেয়নটো বি স্তম্ভৰ কোনটো বাক্যৰ লগত মিলিব আৰু ঘ নম্বৰত আছে নাইলন
নাইলনটো 20 নম্বৰ কোনটো বাক্যৰ লগত মিলিব সেইটো আমাৰ মিলাব লাগিব ক নম্বৰত আছে পলিয়েষ্টাৰ মিলিব সহজে হোতৰা নপৰা কাপোৰ ইয়াৰ লগত এইটো মিলিব তাৰপিছত খ নম্বৰত আছে টেফলনটো কাৰ লগত মিলিব কৰাল নলগা লাগি নধৰা ৰন্ধন সা সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰা এইটো মিলিব ইয়াৰ লগত তাৰপিছত ঘ নম্বৰত আছে ৰেয়নটো মিলিব কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা এইটো ইয়াৰ লগত মিলিব আৰু ঘ নম্বৰত আছে নাইলন মিলিব পেৰাচুট আৰু মোজা বনাবলৈ ব্যৱহাৰ কৰা হয় নাইলন পেৰাচুট আৰু মোজা বনাবলৈ ব্যৱহাৰ কৰা হয় 14 নম্বৰ প্ৰশ্নটো আছে সাংশ্লেষিক আসমূহৰ উৎপাদনে আচলতে বন সংৰক্ষণত সহায় কৰি আছে মতামত দিয়া এই আনসাৰ হ'ব যদি সাংশ্লেষিক উৎপন্ন নহয় তেন্তে আমাৰ দৈনন্দিন জীৱন যাপনত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ বনজাত উদ্ভিদৰ পৰা তৈয়াৰ কৰিব লগা হ'লহেঁতেন ফলত সামগ্ৰী উৎপাদন কৰিবলৈ হাবি বনৰ উদ্ভিদ কাটি দখলিং কৰিব লগা হ'লহেঁতেন কিন্তু সাংশ্লেষিক উৎপাদনৰ পাছত এইবোৰৰ দ্বাৰা সামগ্ৰী তৈয়াৰ হোৱাৰ বাবে বনৰ উদ্ভিদবোৰ বাচি গৈছে গতিকে সাংশ্লেষিক সমূহৰ উৎপাদনে বন সংৰক্ষণত সহায় কৰি আছে এইটো হ'ল 14 নম্বৰ প্ৰশ্নৰ এনসাৰ 15 নম্বৰ প্ৰশ্নটো আছে তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবাহী সেইটো দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা ইয়াৰ এনসাৰ হ'ব তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবাহী যদি আমি এডাল প্লাষ্টিকৰ তাৰেৰে বিদ্যুৎ বৰ্তনী এটা তৈয়াৰ কৰোঁ তেন্তে তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত নহয় ইয়াৰ পৰাই তাপ নমনীয় প্লাষ্টিক বিদ্যুতৰ কুপৰিবাহী বুলি প্ৰমাণ পোৱা যায় এইটো হ'ল 15 নম্বৰ প্ৰশ্নৰ এতিয়া আমি কিছুমান এমসিকিউ বিষয় আলোচনা কৰিম এমসিকিউ মানে হ'ল মাল্টিপল চয়েস কোৱেশ্চন এটা কৰি প্ৰশ্ন থাকিব তাৰ এগেইনষ্টত তিনিটা অপচন দিয়া থাকিব তাৰ কোনটো শুদ্ধ অপচন হয় সেইটো আমি লিখিব লাগিব 1 নম্বৰত আছে কাপোৰ বনোৱা আবোৰ ক'ৰ পৰা পোৱা যায় অপচন ক প্ৰাকৃতিক আৰু কৃত্ৰিম উৎসৰ পৰা পোৱা যায় অপচন খত আছে নাইলনৰ পৰা পোৱা যায় অপচন ঘত আছে এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক প্ৰাকৃতিক আৰু কৃত্ৰিম উৎসৰ পৰা পোৱা যায় এটো হ'ল ইয়াৰ এনসাৰ 2 নম্বৰ প্ৰশ্নটো আছে আবোৰ ক'ৰ পৰা পোৱা যায় ক নম্বৰত আছে উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোৱা যায় খ নম্বৰত আছে ৰেয়নৰ পৰা পোৱা যায় ঘ নম্বৰত আছে এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোৱা যায় উদ্ভিদ আৰু প্ৰাণীৰ পৰা আবোৰ পোৱা যায় 3 নম্বৰ প্ৰশ্নটো আছে সাংশ্লেষিক আবোৰ কোনে প্ৰস্তুত কৰে কত আছে মানুহ খত আছে ৰেয়ন আৰু ঘত আছে নাইলন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক মানুহ 4 নম্বৰ প্ৰশ্নটো আছে প্ৰতিটো সৰু একোটা কি পদাৰ্থ সাংশ্লেষিক খত আছে ৰাসায়নিক ঘত আছে এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ ৰাসায়নিক 5 নম্বৰ প্ৰশ্নটো আছে পাট পলুৰ পৰা পোৱা পাট বা ৰেশম কোন দেশত আৱিষ্কাৰ কৰা হৈছে কত আছে ভাৰত খত আছে চীন ঘত আছে এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন খ চীন 6 নম্বৰ প্ৰশ্নটো আছে মানৱ সৃষ্ট এবিধৰ নাম হ'ল কত আছে নাইলন খত আছে ৰেশম ঘত আছে সাংশ্লেষিক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক নাইলন 7 নম্বৰ প্ৰশ্নটো আছে পলিয়েষ্টাৰ এবিধ কি কত আছে সাংশ্লেষিক তাৰপিছত খ নম্বৰত আছে পাট পলু আৰু ঘ নম্বৰত আছে এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক সাংশ্লেষিক 8 নম্বৰ প্ৰশ্নটো আছে এষ্টাৰ এবিধ কি পদাৰ্থ কত আছে ৰাসায়নিক খত আছে সাংশ্লেষিক আৰু ঘত আছে ওপৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক ৰাসায়নিক 9 নম্বৰ প্ৰশ্নটো আছে কিহৰ পৰা তৈয়াৰী পোছাকবোৰ অতি জনপ্ৰিয় ক নম্বৰত আছে খ নম্বৰত আছে পাট পলু আৰু ঘ নম্বৰত আছে ৰেশম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক 10 নম্বৰ প্ৰশ্নটো আছে সাংশ্লেষিক বস্ত্ৰ পিন্ধাটো উচিত কত আছে হয় খত আছে নহয় ঘত আছে এটাও নহয়
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নহয়। 11 নম্বৰ প্ৰশ্নটো আছে কি আঁহ তপতালে গলি যায়? অপশ্যন ক'ত আছে ৰেচম, অপশ্যন খত আছে সাংশ্লেষিক, অপশ্যন ঘত আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ সাংশ্লেষিক। 12 নম্বৰ প্ৰশ্নটো আছে প্লাষ্টিক এবিধ কি পদাৰ্থ? ক'ত আছে বহুযোগী, খত আছে পলিয়েষ্টাৰ আৰু ঘত আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক বহুযোগী। 13 নম্বৰ প্ৰশ্নটো আছে কি আঁহ সহজে জুই লাগে? অপশ্যন ক'ত আছে কৃত্ৰিম আঁহ, অপশ্যন খত আছে প্লাষ্টিক, অপশ্যন ঘত আছে ৰেচম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কৃত্ৰিম আঁহ। 14 নম্বৰ প্ৰশ্নটো আছে পচি যোৱা পদাৰ্থবোৰক কি বোলা হয়? ক'ত আছে জৈৱ পচনশীল, খত আছে জৈৱ অপচনশীল আৰু ঘত আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক জৈৱ পচনশীল। 15 নম্বৰ প্ৰশ্নটো আছে যিবোৰ সহজে পচি নাযায়? ক'ত আছে জৈৱ অপচনশীল, খত আছে জৈৱ পচনশীল, ঘত আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক জৈৱ অপচনশীল। 16 নম্বৰ প্ৰশ্নটো আছে কিহে বায়ুমণ্ডললৈ বহুতো বিষাক্ত ধোঁৱা এৰি দি বায়ুৰ প্ৰদূষণ ঘটায়? ক'ত আছে জৈৱ পচনশীল, খত আছে প্লাষ্টিক আৰু ঘত আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ প্লাষ্টিক। 17 নম্বৰ প্ৰশ্নটো আছে প্লাষ্টিকৰ মোনাবোৰ য'তে ত'তে দলিওৱাৰ কাৰণে কি হয়? ক'ত আছে পৰিৱেশ মুক্ত ৰাখে, খত আছে নলা নৰ্দমাবোৰ বন্ধ হয়, ঘত আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ নলা নৰ্দমাবোৰ বন্ধ হয়। 18 নম্বৰ প্ৰশ্নটো আছে দহনত প্লাষ্টিকে কি গেছ নিৰ্গত কৰে? ক'ত আছে অক্সিজেন, খত আছে নাইট্ৰজেন আৰু ঘত আছে বিষাক্ত গেছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ বিষাক্ত গেছ। 19 নম্বৰ প্ৰশ্নটো আছে সাংশ্লেষিক আঁহবোৰক কি নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়? ক'ত আছে পলিমাৰ, খত আছে প্ৰেট'ৰাসায়নিক, ঘত আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ প্ৰেট'ৰাসায়নিক। 20 নম্বৰ প্ৰশ্নটো আছে সাংশ্লেষিক আঁহবোৰৰ দৰে প্লাষ্টিক এবিধ হ'ল ক নম্বৰত আছে পলিমাৰ, খ নম্বৰত আছে সাংশ্লেষিক আৰু ঘ নম্বৰত আছে ৰেচম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পলিমাৰ।